নমস্কাৰ। আজিও এটা নতুন ভেকেঞ্চিৰ জব আপডেট লৈ আহিছোঁ। সাধাৰণতে এইটো বহুত ভাল পোষ্ট হয়, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি হয়। এই ভেকেঞ্চিকেইটা ওলাইছে যিটো ষ্টাফ চিলেকশ্যন কমিশ্যন, যিটো SSC বুলি কোৱা হয়, তাৰ পৰা এই ভেকেঞ্চিখিনি ওলাইছে। সাধাৰণতে প্ৰতি বছৰে ওলায় এই ভেকেঞ্চি। যিটো HS পাছ, আপুনি যদি জাষ্ট HS পাছ হয় তেতিয়াহ'লে এই ভেকেঞ্চিখিনিৰ কাৰণে, এই যিকেইটা চাকৰি ওলাইছে তাৰ কাৰণে আবেদন কৰিব পাৰিব। সাধাৰণতে এই চাকৰিকেইটা গ্ৰেড 3 লেভেলৰ হয়। আমাৰ অসম চৰকাৰৰ যেনেকৈ গ্ৰেড 3 এক্সাম হয়, তেনেদৰে চেণ্ট্ৰেলৰো হয়। যিবোৰ চেণ্ট্ৰেলৰ মিনিষ্ট্ৰী আছে, যিবিলাক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বেলেগ বেলেগ ধৰণৰ যিখিনি মিনিষ্ট্ৰী আছে, তাত বিভিন্ন ধৰণৰ গ্ৰেড 3 লেভেলৰ চাকৰিবোৰৰ কাৰণে এই ভেকেঞ্চিখিনি প্ৰতি বছৰে উলিওৱা হয়। গতিকে বহুত ভাল ভেকেঞ্চি, ইয়াৰ পে স্কেলো বহুত ভাল হয়। গতিকে আমি ইয়াৰ বিষয়ে ডিছকাশ্যন কৰিম। তো ইয়াৰ যিটো লাষ্ট ডেট আছে এপ্লাই কৰা, মানে আৰম্ভণি হৈছে, ইয়াৰ যিটো এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে এইটো 23 মাৰ্চৰ পৰাই হৈছে, আৰু লাষ্ট ডেট আছে এইটো 18 জুলাই। গতিকে বেছি দিন সময় নাই আৰু। গতিকে এইকেইটা টাইমৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হৈছে জাষ্ট আপুনি 12 পাছ হ'ব লাগে। আপুনি বেছিও যদি পাছ কৰি থৈছে, গ্ৰেজুৱেশ্যন কৰা আছে, পষ্ট গ্ৰেজুৱেশ্যন কৰা আছে, তেতিয়াও ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব, কোনো ধৰণৰ প্ৰব্লেম নহয়। আপোনাৰ এজ লিমিটটো হ'ব লাগিব 18 ইয়াৰ্ছৰ পৰা 27 ইয়াৰ্ছ। তাৰ লগতে যিসকল ৰিজাৰ্ভ কেটেগৰী আছে তেওঁলোকৰ কাৰণে এজৰ ৰিলেক্সেশ্যনো দিয়া আছে। আৰু নেশ্যনেলিটি যিটো আছে সেইটো হৈছে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। ইয়াত চাব পাৰি, ইয়াত এজ লিমিটটো ইয়াত দিয়া আছে, প্ৰথমবাৰ দেখা দিছোঁ। এইটো হৈছে অফিচিয়েল নটিফিকেশ্যন, মই যিটো ৱেবছাইটৰ পৰা ডাউনলোড কৰিছোঁ। গতিকে ইয়াত লাষ্ট ডেট, এজ লিমিট চব আছে, ইয়াত আছে। এইখিনি যিখিনি ডেটখিনি আছে, ইয়াত ডেটখিনি আপোনালোকে চাই ল'ব পাৰে। তাৰপৰা যিটো পে স্কেল মানে সাধাৰণতে 3টা পষ্টৰ কাৰণে ভেকেঞ্চিবোৰ ওলায়: লোৱাৰ ডিভিজন ক্লাৰ্ক, ডাটা এণ্ট্ৰি অপাৰেটৰ আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড A। ইয়াৰ 25,000 পৰা 5,000, 25,500 পৰা 81,000 আছে। আৰু যিটো লোৱাৰ ডিভিজন ক্লাৰ্ক সেইটো আছে 19,900 পৰা 63,000, মানে মিনিমাম আপোনালোকে 37-40,000 এইটো জইন কৰাৰ পাছত পোৱা যায়। গতিকে ভেকেঞ্চি ওলাইছে 3,131টা ভেকেঞ্চি। গতিকে বহুত ভাল ভেকেঞ্চি ওলাইছে অল অভাৰ ইণ্ডিয়া। গতিকে এইটো টেণ্টেটিভ হয়, গতিকে পাছত ভেকেঞ্চি বাঢ়িবও পাৰে, এইটো কৈ দিয়া নাই। এইটো এপ্ৰক্স এটা দিয়া আছে 3,131টা। গতিকে বহুত ভাল ভেকেঞ্চি হয়। ইয়াত গোটেইখিনি নটিফিকেশ্যনৰখন মই দি দিছোঁ, আপোনালোকে পজ কৰি মানে ইয়াত চাই ল'ব পাৰিব। ইয়াৰ এজ ৰিলেক্সেশ্যনবোৰ দিয়া আছে কেটেগৰী ৱাইজ। ইয়াৰ ফিজটো লাগিব জাষ্ট 100 টকা। 100 টকা চেণ্ট্ৰেলৰ হয়, গতিকে 100 টকা লাগে, বেছি ফিজ নালাগে। গতিকে এইটো বহুত ভাল হয়। গতিকে আপোনালোকে ইয়াত বেছি পাছফালেখিনি ইমান জানিবলগীয়া নাই, মেইন সেইখিনি কথাই, ডেটখিনি, তাৰপিছত এপ্লিকেশ্যন ফিজটো, আৰু যিটো আছে মানে এডুকেশ্যন কোৱালিফিকেশ্যন। গতিকে 12 পাছ হ'লেই হ'ব। গতিকে আপোনালোকে SSCৰ যিটো ৱেবছাইট আছে তাত গৈ পিনে এই ভেকেঞ্চিকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰে। সোনকালে কৰি দিব লাগে, ভাল ভেকেঞ্চি ওলাইছে। গতিকে আপোনালোকে এপ্লাই কৰি দিব পাৰে।